জুবিন গাৰ্গ, গানৰ জুবিন, প্ৰাণৰ জুবিন। এই নামটো কেৱল এজন শিল্পীৰ পৰিচয় নহয়, এয়া অসমীয়াৰ পৰিচয়। এয়া অসমীয়াৰ সভ্যতা, সংস্কৃতি, একতা সকলোৰে পৰিচয়। এয়া হৈছে এটা জাতিৰ স্বাভিমান। প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত বিয়পি আছে জুবিন গাৰ্গ নামৰ এই সত্তাটো। অসমৰ প্ৰত্যেকটো কথা কামত, প্ৰতিটো ক্ষেত্ৰতে যেন শিপাই আছিলে তেখেত। সোণেৰে সজোৱা পজা জহি খহি যায়, শান্তি দিয়া, মুক্তি দিয়া, যন্ত্ৰ আদিৰ দৰে গীতৰ জৰিয়তে তেখেতে সমাজৰ প্ৰত্যেকটো সমস্যাক আঙুলিয়াই দিছিল। তেখেতৰ গানে যেন সকলোকে আপোন কৰি ৰাখিছিল। তেখেতৰ গানত আছিল প্ৰেম, তেখেতৰ গানত আছিল আশা, ভালপোৱা, পোহৰ। আপোন মানুহখিনিৰ প্ৰতি থকা নিস্বাৰ্থ ভালপোৱাৰ বাবেই হয়তো তেখেতে নিজৰ কৰ্ম জীৱনৰ ঊৰ্ধ্বমুখী যাত্ৰাৰ সময়ত মুম্বাইৰ সকলো ধন যশ ত্যাগ কৰি উভতি আহিছিল নিজ জন্মভূমিলৈ। হাঁহিলে তুমি মুকুতামণি সৰে, মায়াবিনী ৰাতিৰ বুকুত আদিৰ দৰে গীতৰ জৰিয়তে তেখেতে অসমীয়া গীতক দিছিলে এক নতুন পৰিচয়। আৰু কেৱল গীতৰ ক্ষেত্ৰতে নহয়, চলচ্চিত্ৰৰ ক্ষেত্ৰতো অসমীয়া চলচ্চিত্ৰ উদ্যোগক পুনৰবাৰ মূৰ তুলি থিয় হোৱাৰ বাবে তেখেতে প্ৰদান কৰিছিল সেই শক্তি। প্ৰত্যেকজন অসমীয়াৰ কাৰণে জুবিন গাৰ্গ যেন ৰ'দে বৰষুণে আৱৰি ৰখা এজোপা চিৰসেউজীয়া বটবৃক্ষ। সেয়ে হয়তো আমাৰ বাবে সুখতো জুবিন, দুখতো জুবিন। খং, ৰাগ, অভিমান, প্ৰেম, বিচ্ছেদ সকলোতে কেৱল জুবিন। কৈ শেষ কৰিব নোৱাৰা অজস্ৰ সৃষ্টি কৰ্মৰে আমাক চহকী কৰি থৈ যোৱা এইগৰাকী অসমীয়াই মহান সন্তানৰ আজি উপজা দিন। তেখেতৰ কায়িক অনুপস্থিতিত এয়াই প্ৰথমটো জন্মদিন। আমাক নিথৰুৱা কৰি থৈ তেখেতে আঁতৰি যোৱাৰ এই দুৰ্বিষহ সময়ত আমি কেৱল তেখেতক মৰি উচুপি আছোঁ। আমাৰ হিয়াৰ স্পন্দন পুণ্যাত্মাগৰাকীৰ আজি উপজা দিনৰ এই ক্ষণত আমি তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। নেদেখা দূৰণিৰ পৰা তেখেতে আমাক আশীৰ্বাদ কৰি থাকক, বাট দেখুৱাই যাওক আৰু এন্ধাৰ ৰাতিৰ জোনাকী হৈ পোহৰাই ৰাখক। অনাদি অনন্তকাল ইউকেলিপ্টাছ গছৰ দৰেই ওখ হৈ ৰওক জুবিন দা। দেখা পালো তোমার ছবি ধরা দিলা গোপনে।